নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বিটিআৰ জব ৰিজাল্ট আপডেট টুডে। আপোনালোকে গ্ৰেড 3 ৰিজাল্ট দিলে ইতিমধ্যে ইয়াৰ ভাইভাৰ ডেট কেতিয়া, গ্ৰেড 4 ভাইভাৰ ৰিজাল্ট এতিয়ালৈ দিয়া হোৱা নাই, কেতিয়া ইয়াৰ ভাইভাৰ ৰিজাল্টৰ ডেট কেতিয়া ডিক্লেয়াৰ কৰিব, আৰু লগতে যিবোৰ ৰিজাল্ট দি গ'ল সেইবোৰৰ এপইণ্টমেণ্ট কেতিয়া দিব, বিটিআৰ জব ৰিজাল্ট ইনফৰমেশ্যন, বিটিআৰ LP UP ৰিজাল্ট অৰ্থাৎ মেৰিট লিষ্ট, বিটিআৰ নিউ ৰিক্ৰুইটমেণ্ট, বিটিআৰ ইলেকশ্যন 2025 এইসমূহ তথ্য এই ভিডিঅ'টোত পাব। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। পোনপ্ৰথমতে জনাইছোঁ গ্ৰেড 3 যিটো নেকি ৰিজাল্ট গ্ৰেজুৱেট লেভেলৰ হৈ গ'ল সেইটোৰ ভাইভাৰ ডেট অক্টোবৰত ৰিলিজ কৰিব। অক্টোবৰৰ ফাৰ্ষ্ট উইকত আপোনালোকে পাই যাব ভাইভাৰ ডেট। নেক্সট হৈছে গ্ৰেড 4 ৰিজাল্ট। গ্ৰেড 4 যিটো নেকি ভাইভা অনুষ্ঠিত হৈ গৈছিলে জুনৰ মাহত, এই ভাইভাৰ ৰিজাল্ট অতি সোনকালে দিব। 30 নতুবা তোমালোকে বা আপোনালোকে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত ৱেইট কৰিব পাৰা। নেক্সট হৈছে এপইণ্টমেণ্ট। যিসমূহ ৰিজাল্ট দিলে ইতিমধ্যে সকলোৰে এপইণ্টমেণ্ট দি গ'ল আৰু কোনো ধৰণৰ তেনেকুৱা এপইণ্টমেণ্ট দিবলৈ বাকী নৰল। বিটিআৰ জব ৰিজাল্ট 2025 বৰ্ষত যিমানখিনি বিটিআৰে কণ্ডাক্ট কৰিছিলে ৰিক্ৰুইটমেণ্টৰ এক্সাম সেইসমূহ সকলো ৰিজাল্ট দিব 2025 বৰ্ষতে। নেক্সট হৈছে বিটিআৰ LP UP ৰিজাল্ট। বিটিআৰ LP UP ৰিজাল্টটো আপোনালোকে অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত পাব। নেক্সট হৈছে বিটিআৰ নিউ ৰিক্ৰুইটমেণ্ট। বিটিআৰৰ নিউ ৰিক্ৰুইটমেণ্ট আহিবনে নাই? হয়, নিশ্চয় আহিব। 2026 বৰ্ষত আপোনালোকে বিটিআৰৰ গ্ৰেড 3 গ্ৰেড 4 সকলো ধৰণৰ ৰিক্ৰুইটমেণ্ট পাব। নেক্সট হৈছে বিটিআৰ ইলেকশ্যন 2025। বিটিআৰৰ ইলেকশ্যন 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইয়াৰ ৰিজাল্ট 28 ছেপ্টেম্বৰত দিব। আৰু ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।